মোক লৈ আহিছোঁ সঞ্জয়ক ধুনীয়াকৈ ওপৰত ৰেকত পোৱালিটো ধুনীয়াকৈ জাপিব আৰু এতিয়া পোৱালিটো বহুত পাতলকৈও আছে তো বেছি সমস্যা। নমস্কাৰ বন্ধুসকল, ধ্ৰুৱজিৎ টিপছলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। চ' বন্ধুসকল, আশা কৰিছোঁ আপোনালোক ভালেই আছে। আজি বহুদিন হ'ল ভিডিঅ' দিব পৰা নাই। এইকেইদিন দিব পৰা নাই মানে কি, হাঁহৰ পোৱালি হেচাৰি হৈছিলে ফাৰ্মত, তো সেইটো কাৰণেও ভিডিঅ' দিব পৰা নাই। আৰু মানে এই 3 দিন ধৰি আমাৰ ইয়াত বৰষুণ আহি আছে, বহুত বেছিকৈ বৰষুণ হৈ আছে, তো সেইটো কাৰণে মানে ভিডিঅ'বিলাক ভালকৈ বনাব পৰা নাই। আৰু যি গতিকে মই হেচাৰি চলিলে অলপ ভিডিঅ'টো কমকৈ বনাব পাৰোঁ। তো বন্ধুসকল, আজি আমি যিখিনি নামনি অসমৰ পৰা আমাৰ চেনেলৰ পৰা যিখিনি ধৰক চাই পোৱালি অৰ্ডাৰ হয়, তো এতিয়া পোৱালিটো ইমান বেছিকৈ দিব পৰা পোৱালিও নাই, যি গতিকে আমাৰ বহুত বেছি কোৱান্টিটিত হেচাৰি নহয়, কমকৈ হেচাৰি হয়, তো এনে বিচাৰি আছে। তো সেনেকৈ আজি এটা নামনি অসমৰ পৰা আমাৰ মানে বুকিং হৈছে। এনেইতো বেগে তো পোৱালিবিলাক আমি যেতিয়া নামনি অসমত হয় পোৱালিবিলাক অলপ দিবলৈ অসুবিধা হয়, কিয়নো আমি কোনো বাছৰ লগত আমাৰ কণ্টেক্ট নাছিলে নামনি অসমত। যিখিনি পাৰিছিলোঁ আমি নিজে গৈ কেনে দিয়াৰ চেষ্টা কৰিছোঁ বা নিজে গৈ কেনে দিওঁ মই। তো এতিয়া আমি কি কৰিলোঁ, মানে কি যোৱা সপ্তাহলৈকে মই কথা পাতি আছিলোঁ বাছৰ লগত যে নামনি অসমৰ পোৱালিখিনি কেনেকৈ ডেলিভাৰী দিব পাৰোঁ আমি বাছেদি। যেনেকৈ আপাৰ আছামত আমি ধৰক যিখিনি আমাৰ দূৰৰ পোৱালি হয়, মানে আপাৰ হওক বা আপোনাৰ শিলচৰ তিলচৰত যিবিলাক পোৱালি হয়, সেইখিনি আমি চুপাৰে সহজে দিব পাৰোঁ। তো এতিয়া মানে নতুনকৈ কৰিছোঁ কি, এতিয়া বাছেদি দিয়া ব্যৱস্থা কৰিছোঁ, য'ত কি ধৰক আপোনাৰ কোৱান্টিটি যাতে কম হ'লেও যাতে আমি পোৱালিখিনি যাতে দিব পাৰোঁ যাতে কাষ্টমাৰলৈকে। তো সেইটো কাৰণে আমি গোটেইখিনি প্ৰচেছ বনাই লৈছোঁ মই। তো এতিয়া আমি সেনেধৰণে আজি পোৱালি আমি ডেলিভাৰী দিব গৈ আছোঁ নামনি অসমৰ আপোনাৰলৈকে। তো তাৰ পৰা পোৱালি অৰ্ডাৰ আছিলে আৰু বহুত ঠাইৰ পৰা অৰ্ডাৰ আছে, কিন্তু দিব পৰা নাই আমি। যিমানখিনি বিচাৰিছে সিমানখিনি আমি দিব পৰা নাই। তো তাৰ কাৰণে মই মাক খুজিছোঁ, কিয়নো হেচাৰি আমাৰ ইমান বেছি ডাঙৰো নহয় যে আমি বহুত বেছি পোৱালি দিব পাৰিম আমি ধৰক, কিয়নো আমাৰ যিখিনি পোৱালি লাগে আমাৰ নিজৰ কাৰণে লগাৰ কাৰণেহে আমি হেচ কৰি আছিলোঁ। আৰু মই কেতিয়াও ভবা নাছিলোঁ যে এনেকৈ বহুত বেছিকৈ পোৱালি বিচাৰিব, মানে আগত ভিডিঅ' দিয়া নাছিলোঁ মোৰ চেনেলত। তো এতিয়া মানে ভিডিঅ'বিলাক এনেই দিয়া কৰিলোঁ। তো কৰোঁতে মানে এতিয়া বহুত বেছিকৈ পোৱালি বিচৰা হৈছে। আৰু আমাৰ পোৱালিখিনি যোনে হয়তো নিছে, য'ৰ ফাৰ্মিঙত হওক বা কোনোবা ঘৰত পালিব নিছে, তো নিশ্চয় আমাৰ পোৱালিৰ কোৱালিটিবিলাক গম পায় আপোনালোকে। তো যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন আপোনালোকৰ পোৱালিবিলাকৰ ৰিজাল্ট কেনেকুৱা পাইছে বা কি পাইছে। তো বন্ধুসকল ব'লক আজি আমি সেই ভিডিঅ' এনেধৰণে আমি বাছ ষ্টেণ্ড আহি পালোঁ, যি গতিকে আমাৰ নামনি অসমৰ পোৱালিটো আমি আল্টাত দি দিওঁ। এতিয়া পোৱালিখিনি দিব আহিছোঁ দাদা, আৰু ধুনীয়াকৈ চিট কৰি দিম এতিয়া পোৱালিটো। এয়া ৰচাবিলাক জিকছে না, আজি বতৰটো বহুত বৰষুণ আছে। তো আজি আমি টমটমতে লৈ আহিছোঁ পিলপিলিত ধুনীয়াকৈ। তো এতিয়া পোৱালিটো ধুনীয়াকৈ এতিয়া বাছত উঠিব, ধুনীয়াকৈ ইয়াক চিট কৰি ল'ম। এনেধৰণে আমি পোৱালিবিলাক পঠাওঁ। আমাৰ যিমানখিনি পোৱালি আছে, আজি পোৱালি বাকচ আছে আপোনাৰ প্ৰায় 25টা আছে। এতিয়া ধুনীয়া কৰি এইটো সেই কৰ কি বুলি কয়, আহোঁ ক'ত বা গেল, আহিছে অলপ চাইড কৰি দিব লাগছে আমাৰ গাড়ীটোৱে, বস্তাটো উঠাই লগ দে সঞ্জয়, অলপ দে পইচা দিছোঁ দে, হ'ব। ৰচাবিলাক 25টা আছে। তো এইজনে হৈছে দাদাজন, আমাৰ পোৱালিবিলাক য'ত ছেফলি আপোনালোকৰ লগত পোৱাই দিয়ে, একদম ভালদৰে যাতে পোৱালিবিলাক গৈ পায়, তো সেইখিনি দায়িত্ব তেখেতৰ। পোৱালিখিনি এটা আমি খুলি লওঁ, গতিকে টাইম হৈ গৈছে গাড়ীৰ, বহুত জলদি গাড়ী থৈ দিব। এতিয়া আমি গোটেই পোৱালিটো এতিয়া ধুনীয়াকৈ উঠাই ল'ম। আজি গতিকে এতিয়া বৰষুণ আছে, বহুত অসুবিধা নহয় এতিয়া। আৰু পোৱালি আজি পৰিমাণটো বঢ়াই দিছোঁ, 45টা কৰি দিছোঁ আজি। এইটো খুলছা ইফালে গাঁঠিটো, ক'ত আছে গাঁঠি? মালটোকে নামোছো সন্ধিয়া পটাপট, 8 টাইম হৈ গৈছে, 12টা বাজিল।
হ'ব দে সিফালে খুলিছোঁ দে এফালে টানি দি খোলা হৈ গ'ল আৰু পিছত হেৰি কৰিম দে ৰচাবিলাক এইটো সোমাই লওক ৰ'দ আহোঁ একদম চব ধূলা হৈ আছে এইটোত 6টা সেইটো আছিল না 6টা বান্দাটো 40K আছিল না উঠাম ৰ'ব এই বস্তাটো উঠা আছে গাড়ীটো অলপ আগুৱাই দি এতিয়া খিৰিকী দি পোৱালিটো উঠাই দিম গতিকে ওপৰৰ ৰেকৰ ভিতৰত নিব তো মই পোৱালিটো উঠাই ল'ম এতিয়া ধুনীয়াকৈ আজি মোক লৈ আহিছোঁ সঞ্জয়ক ধুনীয়াকৈ ওপৰত ৰেকত পোৱালিটো ধুনীয়াকৈ জাপিব আৰু এতিয়া পোৱালিটো বহুত পাতলকৈও আছে তো বেছি সমস্যা নহ'ব এতিয়া আমি খিৰিকী দিয়ে দিছোঁ আজি যিহেতু গাড়ীত মাল মোক লৈ আহিছোঁ সঞ্জয়ক ধুনীয়াকৈ ওপৰত ৰেকত আমি খিৰিকী দিয়ে দিছোঁ আজি যিহেতু গাড়ীত মাল আহি আছে বেলেগ বেলেগ তো ধুনীয়াকৈ ওপৰত যাব ৰেকত তো আপোনাৰ এনেধৰণে পোৱালিখিনি আপোনাৰ পঠাই দিওঁ আমি তো বন্ধুসকল আজিলৈ ইমানে আকৌ এটা ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিছোঁ ধন্যবাদ